Hello students, আজি লৈছো ক্লাস 10 আসামিছৰ অৰণ্যযাত্ৰা চেপ্টাৰ 2 কোৱেশ্চন এণ্ড আনসাৰ। এক নম্বৰটো আছে বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। এটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। নম্বৰ পল কোনবোৰ কাম ছোৱালীৰ বুলি পাহি কৈছিল? পলে ঘৰুৱা কাম কাজ যেনে ৰন্ধা বঢ়া কাম, বাচন ধোৱা, চাফ চিকুণতা আদি কৰা কামবোৰ সাধাৰণতে ছোৱালীৰ কাম বুলি পাহিক কৈছিল। লৰ্ড কাৰ্জন কোন আছিল? লৰ্ড কাৰ্জন আছিল ব্ৰিটিছ শাসনকালৰ ভাৰতৰ এজন ভাইচৰয় বা ৰাজ প্ৰতিনিধি। তেওঁৰ কাৰ্যকালত কাজিৰঙাক সুৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা তাৰপিছতো চাই যোৱা। তাৰপিছত ল'ৰা আৰু ছোৱালীৰ কামৰ মাজত পাৰ্থক্য দেখি পাহিয়ে মাকে কি কৈছিল? মাকে ইয়াৰ প্ৰতিউত্তৰত পাহিক কি বুজনি দিছিল? ল'ৰা ছোৱালীৰ কামৰ মাজত পাৰ্থক্য দেখি পাহিৰ মাকে ওজৰ আপত্তি কৰিছিল যে পলে কিয় ঘৰুৱা কামবোৰ সহায় নকৰে। মাকে ইয়াৰ প্ৰতিউত্তৰত পাহিক বুজাই দিছিল আৰু এই কামবোৰ ল'ৰা ছোৱালীৰ বুলি কোনো কাম ভাগ নাই, যেনেকুৱা কাম কৰিবলৈ সকলোৱে কাম কৰিব লাগে। আৰু প্ৰকৃতিৰ কেনেকুৱা নীতিয়ে পাহিক আকৃষ্ট কৰে? প্ৰকৃতিৰ সকলোবোৰ বস্তু, গছ গছনি, ফল মূল আদি সকলোবোৰ এই বস্তুৱে পাহিক আকৃষ্ট কৰি ৰাখে। মানুহে কেনেকৈ নিজৰ কৰ্তব্য বজাই ৰাখে, ঠিক তেনেদৰে প্ৰকৃতিও নিজকে এনেকৈ ৰাখে। কাজিৰঙা যাবলৈ ওলাই আহি পাহি আৰু পলক মাক দেউতাকে কি উপদেশ দিছিল? কাজিৰঙালৈ যাবলৈ ওলাওঁতে মাক দেউতাকে পাহিক আৰু পলক উপদেশ দিছিল যে শিক্ষক শিক্ষয়িত্ৰীৰ কথা মানি চলিব লাগিব। দল এৰি অকলে ঘূৰি ফুৰা নিষিদ্ধ, অৰ্থাৎ ঘূৰি নুফুৰিবলৈ কৈছিল। বন্যপ্ৰাণীক জোকাই নল'ব আৰু অৰণ্যৰ নিয়মাৱলী পালন কৰিবলৈ কৈছিল। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো ভাগ এনেকৈ কৰা। কথাষাৰৰ বক্তা কোন? তেওঁ কিয় কথাষাৰ ক'বলগীয়া হৈছিল? এই কথাষাৰৰ বক্তা হ'ল অংক শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। যেতিয়া আফতাব আৰু পলহঁতে যেতিয়া ছাৰে কাম ভাগ কৰি দিছিল আৰু তেওঁলোকে আপত্তি কৰিছিল যে ছোৱালীক দিয়া কামটো ল'ৰাক কৰিব লাগে আৰু সেইকাৰণে এনেকৈ কৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণ কৰি থকা অৱস্থাত পল আফতাবহঁত নিজৰ দলটোৰ পৰা বিচ্ছিন্ন হৈ হাবিৰ মাজত বাট হেৰুৱাই বিপদসংকুল পৰিস্থিতি হৈছিল আৰু সিহঁতক বিপদৰ পৰা কেইগৰাকীমান গাভৰু ছোৱালীয়ে সিহঁতক বিপদৰ পৰা উদ্ধাৰ কৰিছিল। তাৰপিছতো শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছত কি পৰিস্থিতি হ'ল বুজাই লিখা। পল আৰু আফতাবহঁত শিক্ষকৰ নিৰ্দেশ অমান্য কৰি দলৰ পৰা আঁতৰি যোৱা আৰু বিপদৰ পৰা বিশৃংখল আচৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল। ইয়াৰ পিছৰ কথা শুনি সকলো শিক্ষাৰ্থী অনুতপ্ত হ'ল আৰু পল আৰু আফতাবহঁতে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজিলে আৰু বাকী ছাত্ৰ ছাত্ৰীসকলেও ভৱিষ্যত সম্পূৰ্ণ অনুশাসন মানি চলিব বুলি প্ৰতিশ্ৰুতি দিয়াত শিক্ষকসকল শান্ত হৈ পুনৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিছিল। তাৰপিছত মহিচন্দ্ৰ মিৰি কোন আছিল? মহিচন্দ্ৰ মিৰি আছিল অসমৰ প্ৰথমগৰাকী অসমীয়া চিফ ফৰেষ্ট কনচাৰ্ভেটৰ বা দক্ষ বন বিষয়া। তেওঁ কাজিৰঙা গড় নিধন প্ৰতিৰোধ কৰিবলৈ অশেষ পৰিশ্ৰম কৰিছিল। চোৰাং চিকাৰী প্ৰতিহত কৰা, কাজিৰঙা সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা আৰু ইয়াৰ জৈৱ বৈচিত্ৰতাক বিশ্বৰ সন্মুখত দাঙি ধৰি কাজিৰঙাক এখন বিশ্ববিখ্যাত অৰণ্য হিচাপে গঢ়ি তোলাত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাক গড় দেখুৱাইছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বলেৰাম হাজৰিকা। তেওঁ কাজিৰঙাত লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জনক প্ৰথমে গড় দেখুৱাইছিল। কাজিৰঙা যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিছিল বুলি ভাবা? এই শিক্ষাসমূহ লাভ কৰিছিল তলত। ফাৰ্ষ্ট পইণ্ট দি আছে বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তা, দলগত অনুশাসন আৰু নিয়মানুৱৰ্তিতাৰ ওপৰত গুৰুত্ব, কাজিৰঙাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সৈতে জড়িত মহান ব্যক্তিসকল যেনে মহিচন্দ্ৰ মিৰি, নিগনা চিকাৰীৰ অৱদানৰ বিষয়ে জানিব পাৰিছো। ভাৱ বিষয়ক প্ৰশ্ন, বাক্য ৰচনা কৰা ককাই ভনী, এইকেইটা চাই যোৱা তোমালোকে। ককাই ভনী, এতিয়া তুলুং বটুং, এইটো বাক্য ৰচনা আহিব তোমালোকৰ। চিঞৰ বাখৰ আৰু এনেকুৱা আৰু মানুহ ধনু, এনেকুৱা ধৰণৰ বাক্য আহিব। তিতি বুঢ়ী আৰু মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা এই শব্দকেইটা। অৰণ্যৰ ইয়াৰ পিছত মূৰ্ধন্য কিয় হয়, ৰৰ পিছত কিয় হয়, এইকেইটা তোমালোকে চাই যোৱা। গতিকে এইকেইটা চাই যোৱা। এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। ধন্যবাদ।